ডিজু নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে চামগুৰি ৰাজহ অন্তৰ্গত কেইবাটাও অঞ্চল ইতিমধ্যে জলমগ্ন হৈ পৰিছে। ডিজু নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে ডিজু নৈৰ পানী কলং খুঁটিত পৰাৰ পিছত এতিয়া ফেনে ফুটুকাৰে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কলং খুঁটি। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চামগুৰি তেলীয়া গাঁৱৰ খুটাৰ মুছলিম গাঁৱত। আৰু এই খুটাৰ মুছলিম গাঁৱত দেখিব পোৱা গৈছে কলংপৰীয়া ৰাইজ এতিয়া বিপদত পৰিছে, কিয়নো যি কলং খুঁটিৰ যি পানী বৃদ্ধি পোৱাৰ ফলত সেই যি কলঙৰ পাৰত যিসকল লোকে বসবাস কৰি আছিল সেই লোকসকল এতিয়া পানীৰ তলত। মই বৰ্তমান তেলীয়া গাঁও যি খুটাৰ মুছলিম গাঁৱৰ দৃশ্য দেখুৱাই আছোঁ। এইদৰে এতিয়া বহু কেইঘৰ লোক এতিয়া বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে ডিজু নৈ জলস্তৰ বৃদ্ধি পাইছিল আৰু তাৰ পিছতে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও ডিজু নৈ কবলত পৰিছিল। আৰু ডিজু নৈ পানী আহি কলং খুঁটিত পৰাৰ পিছতে যি ফেনে ফুটুকাৰে আচলতে কলং খুঁটিৰ পানী বৃদ্ধি পাইছিল আৰু তাৰ পিছতেই এতিয়া কলংপৰীয়া ৰাইজ বিপদত পৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত এই মুহূৰ্তত চামগুৰিত খুটাৰ মুছলিম গাঁৱৰ কিছু বানপীড়িত লোক আছে। মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, কি ক'ব, কিমান দিনৰ পৰা এইদৰে পানী বৃদ্ধি পাইছে? আপোনাৰ এইটো পানী আজি এসপ্তাহ হ'ল বৰষুণ হোৱাৰ পিছত আজি 5 দিনমান হৈছে পানীটো উপলব্ধ হৈ আস্তে আস্তে বাঢ়ি গ'ল। হোৱাৰ পাছত এতিয়া ধৰি লওক কলমপুৰীয়া যিকেইঘৰ মানুহ আছে সেই মানুহকেইঘৰ এতিয়া ধৰি লওক মানে ঘৰৰ পৰা ওলাই মানে গাঁৱৰ ফালেদি মানে কাৰোবাৰ ঘৰত এতিয়া মানে আছেগৈ, কিছুমানে স্কুল ঘৰৰ ওচৰত মানে তাত ভৰ্তি কৰিছে। এতিয়া বাকী বাই বস্তু যিবিলাক আছে লাগতিয়াল কিছুমান বস্তু লৈ পেলাই গ'ল, বাকী নিব নোৱাৰা বস্তুখিনি এতিয়া ধৰি লওক মানে ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে আৰু মানুহবিলাকৰ মানে দুৰ্নীতি হৈছে। গতিকে যদি ৰাইজ মানে চৰকাৰে যদি আমাৰ এই কলঙৰ ৰাস্তাটো যদি আপোনালোকে মাথাউৰিটো মাৰি দিব পৰা হয় তেতিয়াহ'লে আমি আনন্দমতে সুখী হ'লো হয়। গতিকে সেই মাথাউৰি নোহোৱাত আমাৰ মানুহখিনি বহুত কষ্টত ভোগ কৰি আছে। গতিকে চৰকাৰে অকণমান যদি আমাক যদি দয়া কৰি চাই আমি তাকেই মানে অপেক্ষা কৰি আছোঁ আৰু মানে সেইটোকে ক'বলগীয়া মোৰ কথা। হয়, নিশ্চয়কৈ আছিল স্থানীয় লোকৰ মন্তব্য আছে। তেওঁলোকে বিচাৰিছে যে যি কলঙৰ পাৰৰ যি মাথাউৰিটো সেই মাথাউৰিটো বান্ধি দিলে যথেষ্টখিনি সুবিধা হ'লহেঁতেন। এয়া মই দেখুৱাইছোঁ। আৰু এটা দৃশ্য মই দেখুৱাবৰ কাৰণে মোৰ সহযোগী সাংবাদিকগৰাকীক অকণমান জুম কৰি দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইদৰে পশুধন আচলতে এইদৰে পানীৰ মাজত আবদ্ধ হৈ পৰিছে। পানীৰ পৰা এই যি পশুধন ছাগলী ওলাব পৰা নাই। আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলাই সেই ছাগলীখিনিক আহাৰ যোগান ধৰা দৃশ্য দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে চামগুৰি তেলীয়া গাঁও খুটাৰ মুছলিম গাঁৱৰ দৃশ্য। আচলতে যি কলং খুঁটিৰ পানী বৃদ্ধি পোৱাৰ পিছতে এইদৰে এতিয়া কলংপৰীয়া ৰাইজ বিপদত পৰিছে। মোৰ লগত এইখন গাঁৱৰ গাঁও প্ৰধান আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। হয়, কি ক'ব আপুনি গাঁও প্ৰধান হিচাপে, কিমান দিনৰ পৰা এই লোকসকল পানী আবদ্ধ হৈ আছে? মানে মোৰ ফেমিলি হয় গাঁওবুঢ়া, লেকিন মই তেখেতৰ কামটো ময়ে কৰোঁ। পানীয়ে দিনে মাইকী মানুহ আহিব নোৱাৰাৰ কাৰণে, লেকিন আজি এই 4-5 দিন হ'ল পানী অহাৰ কাৰণে মানুহবিলাক বহুত মানে দূষিত হৈ আছে। যিকোনো বস্তু উলিয়াব পৰা নাই। সৰু কাগজ এনেকৈ লৈ মানে গৈছে, বাকী ডাঙৰ পালেং হওক, গডৰেজ হওক বা ফ্ৰিজ হওক পানীৰ মাজতে আছে। এতিয়া সেইবিলাক বস্তু আনিব পৰা নাই। তেখেতসকলক আমিতো অনুৰোধ কৰিছোঁ যে আপোনালোক ইয়াৰ পৰা ওলাই যাওক, স্কুলত থাকক আৰু মানে সকলো মানুহ ঘৰে ঘৰে গুচি যাওক, মানে যাৰ পৰিয়াল আছে তাৰ সকলোৱে যাওক। আৰু কালি এটা ৰিলিফ আছিলে, ৰিলিফটো আমি চৰকাৰৰ ফালৰ পৰা আমাক দিলে, আমি তেখেতসকলক বিলাই দিলোঁ। আৰু মেডিচিনো আছিলে, মেডিচিনো দিলোঁ। আমাক কিন্তু চৰকাৰে এটা আমাক চকু মিলি চাই যে মাথাউৰিটো যদি বান্ধি দিয়ে তে এই মানুহখিনিৰ কষ্টটো নহয়, যে মানুহখিনি সুৰক্ষিত হৈ থাকিব পাৰে। চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাক অতি সোনকালে নদীৰ বান্ধটো আমাক অতি সোনকালে যে মাৰি দিলে তাৰ কাৰণে চৰকাৰক ধন্যবাদ দিয়া হ'ব। কিমান ঘৰ মানুহ এই বানৰ কবলত পৰিছে এতিয়ালৈকে? মোৰ ইয়াত এতিয়া মানে ধৰক আগতে আছে 36 ঘৰ, এতিয়া আৰু 4 ঘৰ বাঢ়ি গ'ল পানী, আৰু আজি নতুনকৈ পানী সোমাইছে। তো সেইকাৰণে এতিয়া মানে নদী বান্ধটো মানে যদি দিয়ে চৰকাৰখনক ভাল মানে লাগিলহেঁতেন আৰু মানুহখিনিক কষ্ট নাপালেহেঁতেন। জনাইছোঁ আৰু হয়, নিশ্চয়কৈ এয়া আছিল স্থানীয় ৰাইজৰ মন্তব্য। তেওঁলোকে আচলতে বিচাৰিছে যে কলঙৰ পাৰৰ যিটো সেই বান্ধটো যদি চৰকাৰ প্ৰশাসনে সুন্দৰকৈ বনাই দিয়ে তেতিয়া হয়তো এই যি কলংপৰীয়া ৰাইজৰ যি বানৰ কবলত পৰা যি অৱস্থা, সেই অৱস্থা কিছু সকাহ পাব। তেওঁলোকে এই যি মাথাউৰি, সেই মাথাউৰি ভাগ বনোৱাৰ কাৰণে, কলঙৰ পাৰৰ যি মাথাউৰি ভাগ বনোৱাৰ কাৰণে তেওঁলোকে চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে।